আজিও যেন চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে নকল সোণ আৰু লখিমপুৰ জিলাৰ বঙালমৰা অঞ্চল। জামুগুৰি আৰক্ষীৰ থানাৰ এটা দলে জব্দ কৰে এখন নকল সোণৰ নাও। বিশেষ সূত্ৰৰ পমখেদি উপ আৰক্ষী অধীক্ষক দেৱাশিষ কাশ্যৰ নেতৃত্বত যোৱা জামুগুৰি আৰক্ষীৰ এটা দলে এখন নকল সোণৰ নাও জব্দ কৰে। AS07U8233 নম্বৰৰ এখন ৱেগনাৰ গাড়ীৰ লখিমপুৰ বঙালমৰাৰ পৰা জামুগুৰি হাটৰ টৌভাঙালৈ বুলি 1 কেজি 470 গ্ৰাম ওজনৰ নাওখন বিক্ৰীৰ বাবে আনি থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। কিন্তু নকল নাওখন বিক্ৰী কৰিবলৈ অনা নকল সোণৰ ব্যৱসায়ীজন পলাই সাৰিবলৈ সক্ষম হয়। জিলাখনত একাংশ লোকে অতি গোপনে নকল সোণৰ নাও আৰু নিষিদ্ধ ড্ৰাগছৰ এক ৰমৰমীয়া ব্যৱসায় চলি আছে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও জামুগুৰি হাটত কেইবাবাৰো নকল সোণৰ নাও জব্দ কৰিবলৈ সক্ষম হৈছিল জামুগুৰি আৰক্ষীয়ে। প্ৰায় 1.5 কেজি ওজন ওলাইছে। আৰু এইটো ক'ৰ পৰা মানে কোনে আহিছিলে? এইটো আপোনাৰ আমি গম পোৱা মতেতো লখিমপুৰৰ পৰা হেৰিয়ত সৰবৰাহ কৰি আছিলে। ইয়ালৈ আপোনালোকৰ ঢলাই বিললৈ আনিছিলে। আৰু এইটো প্ৰায় আপোনাৰ আমি চৰ্চৰ মতে পোৱা খবৰ মতেতো আমি অভিযান চলোৱা হ'ল। আৰু ঘৰটোৰ নাম কি এখন ৱেগনাৰ গাড়ীও চিজ কৰা হৈছে। আৰু গাড়ীখনৰ নাম্বাৰটো দি দিবা। চিম্বল আছে নি? চিম্বল চেকিং নিব দেই। 1.5 কেজি ন? 1.5 কেজি, প্ৰায় 1.5 কেজি হ'ব নি? 1 কেজি 450 মান ওলাইছে। জামুগুৰি হাটৰ পৰা প্ৰাণ শংকৰ ভূঞা ৰিপৰ্ট, নিউজ ডেস্ক, নিউজ ৱাইড অসম।